সামারি ধরে নুহে সামারি যেতিয়া মই বিছনাত পৰো ধরে নুহে সামারি ধরে নুহে সামারি যেতিয়া মই বিছনাত পৰো বিছনাতে পৰিলৈ কান্দো নুহুৰা হুৰে তিতি নুৰাহিতানৰ গাৰু ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত ৰৈ ৰতি মইনামতি বুকে যোৱা দেখিলে ৰৈ ৰতি মইনামতি তোমাৰ নুমা বাপেৰে ৰৈ ৰতি মইনামতি দিয়ে নুগালে মোৰে দিলে নুগালে মোৰে দেখিলে আহো বুলি নকবা সুন্দৰী টিপটপ দেখিলে আহো বুলি নকবা সুন্দৰী মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো কি থাকোতে সুন্দৰী হাতত চৰিয়ালৈ পানীটো কি থাকোতে সুন্দৰী মাজনী হবনো পানী লগা জ্বৰ হবনো পানী লগা জ্বৰ মানে আনন্দ ভোগালী মানে ফূৰ্তি আমি জানো এতিয়া কলিয়ামাটি ৰাইজে যি এই নিশা 12 বজালৈকে এই আইসকল যুৱক বৃদ্ধ সকলো ইয়াতে ভোগালী বুলিহে আছে অন্য নাথাকে কাৰণ এইটো ভোগালীৰ মহত্ব ভোগালীত আমি জ্যেষ্ঠজনক সেৱা কৰোঁ কনিষ্ঠজনক মৰম কৰোঁ আৰু ভোগালী বুলি এসাঁজ সকলোৱে মিলি পিটি খোৱাৰ নিয়ম আছে এইবিলাকে গাঁও অঞ্চলৰ পৰম্পৰা কৃষক ৰাইজৰ এইবিলাক উৎসৱ প্ৰতিটো বিহুৱে কৃষিভিত্তিক উৎসৱ গতিকে কৃষি পথাৰখন জীপাল কৰিব লাগে পথাৰ দখল কৰিব লাগে দুবাৰ খেতি কৰিব লাগিব এইবিলাক কথা শস্য বৃদ্ধি হ'ব লাগিব এইখিনি কথা আমি চিন্তা কৰিব লাগিব এই এনেকুৱা উৎসৱবিলাকত আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল হ'ব লাগে আৰু ইয়াতে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী আমি একলগ হওঁ একেলগে বহি খোৱাটো পথাৰত টিপিয়ে এইটো এটা খুব মাদকতা আছে ইয়াত গতিকে এই অসমীয়াৰ মৰম এইখিনি বিশ্বৰ কোনো জাতিত এনেকুৱা ধৰণৰ মহত্ব পোৱা নাযায় আমাৰ ভোগালীত বা বহাগত বা কাতিত যিখিনি বৈশিষ্ট্য গতিকে এই বৈশিষ্ট্যই অসমীয়া জাতিটোক জীপাল কৰি ৰাখিছে আৰু এইখিনি উঠি অহা প্ৰজন্মই ধৰি ৰাখিব লাগে সেইকাৰণে মই ভাবোঁ এতিয়া আমি ৰাতিলৈকে আমি জ্যেষ্ঠসকলক পাইছোঁ কথা পাতিছোঁ মৰম চেনেহ যাচিছোঁ ইখন গাঁৱৰ লগত সম্প্ৰীতি ভাৱ জাগ্ৰত হৈছে আন্তৰিকতা জাগ্ৰত হৈছে এই ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব আকাশত যেতিয়ালৈকে জোনবিল থাকিব তেতিয়ালৈকে এই সংস্কৃতি থাকিব